মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। দশমমান শ্ৰেণীৰ বৈচিত্ৰ্যময় অসম এই কিতাপখনৰ পৰা জনগোষ্ঠীসমূহৰ বিষয়ে আলোচনা কৰি থকা হৈছে ইয়াৰ আগৰ ভিডিঅ'সমূহত। আজি আমি আকৌ নতুনকৈ এটা জনগোষ্ঠীৰ বিষয়ে আলোচনা কৰিম, নতুন জনগোষ্ঠী এটাৰ বিষয়ে। আহচোন আজিনো আমি কি জনগোষ্ঠীৰ বিষয়ে আলোচনা কৰিম তাকে চাওঁ। তোমালোকে আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই চাই ল'বা, ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা বন্ধু বান্ধৱীসকললৈ। আহচোন এই বড়ো জনগোষ্ঠীৰ বিষয়ে কিনো আছে তাকে চাওঁ। তোমালোকে গম পাইছে শুনিছে চাগে, বড়ো হ'ল এটা অসমৰ উল্লেখযোগ্য জনজাতি, হয়নে নহয় বাৰু? তোমালোকেতো নিশ্চয় জানা। এতিয়া আহচোন, বড়োসকল হৈছে নিজৰ সুস্থ সমাজ ব্যৱস্থা, ভাষা, সাহিত্য, ধৰ্ম আৰু সমৃদ্ধিশালী সংস্কৃতি থকা এটা জাতি। বড়োসকল উত্তৰ পূব ভাৰতৰ আদিম জনগোষ্ঠী। ছাৰ এডৱাৰ্ড গেইটৰ মতে অসম তথা উত্তৰ পশ্চিম বংগত বড়োসকলৰ বৃহৎ ৰাজ্য আছিল। এই বস্তুটো ইম্পৰ্টেণ্ট হয়, শ্বৰ্ট কুৱেশ্যন আহিলে তোমালোকে লিখিব পাৰিবা। ক'বলৈ গ'লে বড়ো অৰ্থাৎ বড়ো শব্দটো বহল অৰ্থত সমগোষ্ঠীয় বিভিন্ন লোকৰ সমষ্টি। তেওঁলোকক উত্তৰ পূব বংগ, গোৱালপাৰা জিলা, মেচ, নেপালত মেচে হিচাপে জনা যায়। তাৰমানে বড়োসকলক বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায়। যেনে তোমালোকে ক'ব পাৰা যেন তোমালোকে ক'ব পাৰা যে পশ্চিমবংগ আৰু নেপালত মানে বড়োসকলক মেচ নামেৰে জনা যায়। তাৰপিছত লগতে মানে উত্তৰ কাছাৰ পাহাৰ জিলাত আকৌ মানে বড়োসকলক ডিমাচা কছাৰী নামেও জনা যায়। গম পালানে? সকলোতে বেলেগ বেলেগ আছে, তোমালোকক এইটো উল্লেখ কৰা হৈছে। বড়োসকলক অসমৰ বিভিন্ন স্থানত সিঁচৰিত হৈ থকা দেখা যায়। একেদৰে বড়োমূলীয় সোণোৱাল কছাৰী, ঠেঙ্গাল কছাৰী, চুতীয়া, দেউৰী, লালুং, ৰাভা, গাৰ, হাজং আৰু ত্ৰিপুৰী লোকসকল লখিমপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ আদি বিভিন্ন ঠাইত বসবাস কৰা দেখিবলৈ পোৱা যায়। কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত থকা ডিমাচা কছাৰীসকল বৃহৎ বড়ো গোষ্ঠীৰে এটি শাখা হয়। তাৰ পাছত তোমালোকে চাব পাৰা যে বড়োসকলৰ ভাষা আৰু সাহিত্য। বড়োসকলৰ ভাষা ভিতৰত চোৱা, বড়োসকলৰ নিজা সমৃদ্ধিশালী ভাষা আছে। ই বড়োসকলৰ মাতৃভাষা। বড়োসকলৰ উচ্চমানৰ আৰু বিজ্ঞানসন্মত শব্দৰ ভাণ্ডাৰ আছে। বড়ো ভাষা শদিয়াৰ পৰা পূব বংগলৈ আৰু উত্তৰে নেপালৰ পৰা বাংলাদেশলৈ প্ৰসাৰিত আৰু প্ৰচলিত হোৱা এটি বহুল ভাষা। ভাষাবিদ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ মতে কিৰাত ৰাজ্য শাসনৰ সময়ত বড়ো ভাষাই চৰকাৰী আৰু আদালতৰ ভাষা হিচাপে প্ৰচলন আছিল, চৰকাৰী ভাষা হিচাপে। তাৰপিছত কৈছে যে বড়ো ভাষা হৈছে চীনা তিব্বত বৰ্মীয় ঠালৰ ভাষা। এতিয়া বড়ো ভাষা ক'ৰ বুলি আহিলে তেতিয়া লিখিব পাৰিবা যে চীনা তিব্বত বৰ্মীয় ঠালৰ ভাষা হয়। পণ্ডিতসকলৰ মতে তিব্বতীয় ভাষাৰ দুটা প্ৰধান ঠাল হৈছে তিব্বত বৰ্মীয় আৰু টাই চীনা ভাষা। এইকেইটা হ'ল বড়ো ভাষাৰ মানে ক'ৰ পৰা কি আহিছে। তাৰপিছত এইকেইটা হ'ল বড়ো পণ্ডিতসকলৰ মতে দুটা ভাগত যে ভগোৱা হৈছে, তিব্বতীয় ভাষাৰ দুটা প্ৰচলন, সেই দুটা কথা ক'লে। তিব্বত বৰ্মীয় ভাষা বৃহৎ ভাষাটো হৈছে বড়ো নাগা ভাষা। এইটো তিব্বত বৰ্মীয় ভাষা দেই, আহিব পাৰে। তাৰপিছত প্ৰথম অৱস্থাত বড়ো নগা একেটা পৰিয়ালৰ অন্তৰ্ভুক্ত আছিলে বড়োসকল। পাছলৈ নগাসকলে ভাগ হৈ গ'ল। প্ৰথমে আছিলে দুটা বড়ো আৰু নগা একেলগে, তাৰপিছত ছেপাৰেট হৈ গ'ল। পাছলৈ নগাসকলে ভাগ হৈ গ'ল। বড়ো মূলৰ পৰা সৃষ্টি হোৱা ভাষাবোৰ হৈছে ডিমাচা, গাৰো, ৰাভা, চুতীয়া, লালুং, হাজং আৰু তিৱা। তোমালোকে গম পালা এতিয়া বড়ো মূলৰ পৰাই যে এইকেইটা ভাষা সৃষ্টি হৈছে। 1963 চনত বড়ো ভাষাই প্ৰাথমিক স্তৰত মাধ্যম
হিচাপে স্বীকৃতি লাভ কৰে। এই চনকেইটা মনত ৰাখিবা। তাৰপিছত 1968 চনত উচ্চ মাধ্যমিক বিদ্যালয়ত অন্তৰ্ভুক্ত কৰা হয়। তাৰপিছতে ইয়াৰ উপৰিও 1977 চনত গুৱাহাটী বিশ্ববিদ্যালয়ে ভাৰতীয় আধুনিক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰে। তাৰপিছত 1984 চনৰ পৰা বড়ো ভাষাই অসমৰ ৰাজ্যিক ভাষা হিচাপে ৰাজপত্ৰৰ যোগেদি স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়। তোমালোকে এইটো কথাও মনত ৰাখি থোৱা বস্তু ইম্পৰ্টেণ্ট হয়। অকল যে এই বড়োসকল বা জনগোষ্ঠীসমূহ অকল ক্লাছ 10ৰ কাৰণে যে উপযোগী সেইটো নহয়। যিকোনো মানে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে এই জনগোষ্ঠীসমূহ ইম্পৰ্টেণ্ট হয়। সকলোৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয়। বড়োসকলৰ এই ভিডিঅ'টো তোমালোকে চাব পাৰিবা আৰু বেলেগলৈ তোমালোকে মানে যাৰ মানে প্ৰয়োজন আৰু বুলি ভাবা তেখেতসকললৈও তোমালোকে মানে শ্বেয়াৰ কৰি দিবা। আৰু ইংৰাজী 2005 চনৰ 17 অক্টোবৰ তাৰিখে বড়ো ভাষাই ভাৰতৰ উচ্চতম স্বতন্ত্ৰ সাহিত্য প্ৰতিষ্ঠান সাহিত্য অকাডেমীৰ পৰা স্বীকৃতি লাভ কৰে। আৰু 2005 চনৰ ডিচেম্বৰ মাহৰ 3 তাৰিখে কেন্দ্ৰীয় লোকসেৱা আয়োগে বড়ো ভাষাক এটা বিষয় ভাষা হিচাপে অন্তৰ্ভুক্ত কৰে। গম পালানে? এই চনটো ইম্পৰ্টেণ্ট হয় যে বড়ো ভাষাক কেতিয়া মানে বিষয় ভাষা হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিলে, এইটো ইম্পৰ্টেণ্ট হয়। আৰু ইংৰাজী 2003 চনত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো লিবাৰেশ্যন টাইগাৰৰ সৈতে হোৱা BTC যিটো বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল চুক্তিমতে বড়ো ভাষা সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত হ'বলৈ সমৰ্থ হয়। তোমালোকে মানে কি বড়ো বিষয়ে যদি তোমালোকৰ পৰীক্ষাত আহে তোমালোকে মানে কি গোটেইখিনি লিখিব নালাগে। ইম্পৰ্টেণ্ট লাইনকেইটাত লিখিলেও তোমালোকে নম্বৰ পাবলৈ সক্ষম হ'বা। আৰু সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত হোৱাৰ পাছত বড়ো ভাষাই অগ্ৰগতি লাভ কৰাৰ কাৰণে সুবিধা পায়। যেতিয়া মানে সংবিধানত অন্তৰ্ভুক্ত হ'ল তাৰ পাছতহে বড়ো ভাষাই অগ্ৰগতি লাভ কৰিছিল। আৰু বৰ্তমান বড়ো ভাষাই গুৱাহাটী, বড়োলেণ্ড, ডিব্ৰুগড় কটন বিশ্ববিদ্যালয়ৰ এটা পূৰ্ণাংগ বিভাগ হিচাপে স্থান লাভ কৰিছে। বড়ো সাহিত্য সভাই যোৱা 1952 চনৰ 16 নৱেম্বৰত প্ৰতিষ্ঠা হোৱা দিনৰ পৰাই বড়ো ভাষা সাহিত্য আৰু সংস্কৃতিৰ প্ৰসাৰ আৰু উন্নতিৰ বাবে আগভাগ লৈ আহিছে। বড়ো ভাষাৰ প্ৰথমখন গ্ৰন্থ হৈছে গংগাচৰণ কছাৰীৰ বড়ো ফিছা ও আইন। চনটো মনত ৰাখি থবা। 1915 চনত এখন বড়ো ভাষাৰ প্ৰথমখন গ্ৰন্থ। তাৰপিছত চিত্তৰঞ্জন মুছাহাৰী দেৱৰ ফৈমাল মিজিংক সেইখন হ'ল তোমাৰ 1970 চনত। তাৰপিছত বড়ো সাহিত্যৰ প্ৰথম চুটিগল্প সংকলন যিটো যুঁজায়িনী অৰ, এইটো 1972 চনত প্ৰথমখন উপন্যাস ওলাইছিলে। এইখনো ইম্পৰ্টেণ্ট, তোমালোকে মানে লিখিব পাৰা বড়োসকলৰ বিষয়ে লিখোঁতে। বড়ো ভাষাত বড়োচা, বড়োলেণ্ড ইংখং, বড়োলেণ্ড চানশ্ৰী, তাৰপিছত হায়েননী, ৰাদাব আদি বিভিন্ন বাতৰি কাকত প্ৰকাশ হৈছে। তাৰপাছত এইখিনি আছিলে বড়োসকলৰ উপন্যাস, চুটিগল্প এইখিনি কথা আছে। তাৰ লগতে বাতৰি কাকতৰো কথা আছে এইকেইখন। তাৰপাছতে আহিল বড়োসকলৰ ধৰ্মৰ কথা, যে বড়োসকলে কি ধৰ্ম মানে বিশ্বাস কৰিছিল, পালন কৰিছিল। বড়োসকলৰ অতি পুৰণি ধৰ্মটো হৈছে বাথৌ ধৰ্ম। বাথৌ বৈৰাই বড়োসকলৰ শ্ৰেষ্ঠ দেৱতা।
তোমালোকে ধৰ্মৰ কথাও ভৰাই দিব পাৰা আৰু এক্সট্ৰাকৈ কেতিয়াবা কুৱেশ্যনত দেখা যায় যে বড়োসকলৰ ধৰ্মৰ কথা বা বড়োসকলৰ সাজপাৰৰ কথা বা খাদ্য সম্ভাৰ তেনেকুৱা মানে বড়ো বুলি নহয় নিৰ্দিষ্টকৈ জনগোষ্ঠী এটাৰ যিকোনো জনগোষ্ঠীৰ সাজপাৰ উৎসৱ তেনেকুৱা টাইপৰ কুৱেশ্যনবোৰ আহে তথাপিও মানে তোমালোকে বড়োসকলৰ তেনেকৈ লিখিব পাৰা আৰু তোমালোকে ইচ্ছা কৰিলে তাৰপিছতে কৈছে যে বড়োসকলে মাটি যিটো হাঁহ তাৰপিছত বায়ু বাৰ পানী দৈ আকাশ যিটো অক্ষাং সূৰ্য চান এই পঞ্চতত্বৰ সৃষ্টিকৰ্তাজনক ঈশ্বৰ হিচাপে মানি লয় এইটো বড়োসকলৰ মানে মানি লোৱা ইয়াকে বাথৌ বুলি কয় আৰু বাথৌ বুলি যে বড়োসকলে যে পালন মানে বিশ্বাস কৰে ধৰ্মটো সেইটো হ'ল বাথৌ দেই খেৰাই বড়োসকলৰ ধৰ্মীয় উৎসৱ খেৰাই উৎসৱ তোমালোকৰ এইটো ইম্পৰ্টেণ্ট হয় যে কেতিয়াবা আহি যায় কুৱেশ্যন যে খেৰাই কাৰ উৎসৱ হয় বড়োসকলৰ হয় দেই সমাজৰ সকলোৰে মংগলৰ কাৰণে দৌদিনী আৰু দৌৰীৰ সহযোগত খেৰাই উৎসৱ উদযাপন কৰা হয় তাৰ পাছতে আছে বড়োসকলক বাথৌ ধৰ্মৰ উপৰিও অন্যান্য ধৰ্ম যেনে খ্ৰীষ্টান ধৰ্ম অনুকূল ধৰ্ম বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰা দেখা যায় ইয়াৰ বাহিৰেও ব্ৰহ্ম ধৰ্মকো বড়োসকলৰ কিছু লোকে নিজৰ ধৰ্ম হিচাপে আঁকোৱালি লৈছে তাৰ পাছতে আহিল যে বড়োসকলৰ সংস্কৃতি বড়োসকলে মানে কেনেকুৱা সংস্কৃতি আৰু বড়োসকলৰ আৰু এটা আছে দেই বৈশাগু বড়োসকলৰ মানে জাতীয় উৎসৱ হিচাপে বৈশাগু এটা আছে যিটো মানে বিচু বুলি কয় বড়ো ভাষাত যিটো আমি আমাৰ বহাগ বিহু আমাৰ অসমীয়া আমাৰ অসমীয়া জাতিৰ কাৰণে বহাগ বিহু যিটো চ'তৰ সংক্ৰান্তিত পালন কৰা হয় মানে বড়োসকলে চ'তৰ সংক্ৰান্তিত মানে পালন কৰে যিটো বৈশাগু বুলি কয় সেইটো তোমালোকে জানি থবা উৎসৱৰ ভিতৰত দেই তাৰপিছতে আছে যে বড়ো মহিলা নাইবা জীয়ৰীসকলে কাপোৰ বোৱা কটা কৰাত যথেষ্ট পাকৈত বুলি জনা যায় বড়োসকলৰ সমাজত প্ৰতি ঘৰে কমেও এযোৰ তাঁতশাল দেখিবলৈ পোৱা যায় আমাৰ অসমীয়া সমাজতো এইটো দেখা যায় ন তাঁতশালৰ হেৰিটো ক্ৰমান্বয়ে এতিয়া কমিছে বাৰু কিন্তু এতিয়াও আছে নাইকিয়া নহয় বড়ো মহিলাসকলে দখনা আৰনাই ফালি চাদ্ৰী ইত্যাদি বয় এইখন বড়োসকলে মানে বোৱা কাপোৰ হয় দেই বড়ো মহিলাসকলে কাপোৰত ফুল মানে তোলা ফুলবোৰ হৈছে ডাউঠু আগান ফাৰেও মেগন মুফুৰ আফা দাউৰাই মৌখেই ঠাইগিৰ বিবাৰ হাজৌ আগৰ ইত্যাদি হয়তো মোৰ স্পেলিংবোৰ অকণ খেলিমেলি হ'ব পাৰে ক্ষমা কৰিবা আৰনাইখন বড়োসকলে শ্ৰদ্ধা আৰু সন্মানৰ চিন স্বৰূপে ব্যৱহাৰ কৰে এইখন মানে ইম্পৰ্টেণ্ট আৰু হয় তোমালোকে সাজপাৰৰ ক্ষেত্ৰত এই বস্তুখিনি লিখিব পাৰিবা তাৰ পাছতে আহিল গীত মাত সেইখিনি আছিলে বড়োসকলৰ সাজপাৰৰ কথা গীত মাত আৰু বাদ্যযন্ত্ৰ বড়োসকলৰ নিজস্ব নৃত্য গীত মাত আৰু বাদ্যযন্ত্ৰ আছে বড়োসকলৰ প্ৰধান গীতসমূহ তলত উল্লেখ কৰা ধৰণে তিনিটা ভাগত ভগাব পাৰি যেনে প্ৰাৰ্থনা গীত যিটো আৰজ মেথাই লোকগীত খোগা মেথাই আধুনিক গীত হ'ল গৌদান মেথাই এইখিনি মানে বড়ো ভাষাৰ আৰু সেইবোৰ দি দিয়া হৈছে তাৰপিছত প্ৰাৰ্থনা গীতসমূহৰ ভিতৰত খেৰাই প্ৰাৰ্থনা মন্ত্ৰগীত চেৰ ৰজা গীত এইটো দহাৰ গীত এইখিনি হ'ল প্ৰাৰ্থনা গীতত পৰে তোমালোকে বড়োসকলৰ মানে বাদ্যযন্ত্ৰ আৰু গীত মাতৰ বিষয়ে লিখিবলৈ গ'লে তেতিয়া লিখিব পাৰিবা গীতসমূহ লোকগীতসমূহ হ'ল বৈশাগু গীত তাৰপিছত বিয়া গীত খেলা গীত শিশুৰ উমলা গীত প্ৰেমৰ গীত এইবোৰ হ'ল লোকগীতত পৰে আধুনিক গীতসমূহ হৈছে বৰ্তমান কালৰ গীতবোৰ দেই সেইবোৰ হ'ল আধুনিক গীত তাৰপিছত বড়ো নৃত্য আকৌ দুবিধ পুৰণি বড়ো নৃত্য আধুনিক বড়ো নৃত্য আমি যে বড়ো শুনো বাগৰুম্বা আৰু বাৰদৈ চিখলা এইটো হ'ল অলপ মানে মোৰ হয়তো কোৱা খেলিমেলিও হ'ব পাৰে তোমালোকে শুধৰাই ল'বা বুলি মই আশা ৰাখিছোঁ
তাৰপিছত নৃত্য অকল ভাৰতবৰ্ষতেই নহয় এছিয়া মহাদেশৰ ভিতৰতে খ্যাত তোমালোকে বাগৰুম্বা এইটো মানে ইম্পৰ্টেণ্ট দেই বাগৰুম্বাটো প্ৰায় কুৱেশ্যনত দেখা যায় যে বাগৰুম্বাটো কাৰ নৃত্য হয় তেতিয়া তোমালোকে বড়োসকলৰ বুলি লিখিব পাৰিবা তাৰপিছত বড়োসকলৰ প্ৰধান বাদ্যযন্ত্ৰৰ ভিতৰত আছে খাম যিটো চিংফু খামটোক মাদল বুলি কয় চিফুং বুলি ক'লে বাঁহীক বুজায় তাৰপিছত জথা তালক কয় তাৰপিছত চেৰৰজা তাৰপিছত গংগনা এইখিনি হ'ল বাদ্যযন্ত্ৰত পৰে বড়োসকলৰ দেই আৰু এটা কথা কিন্তু বড়োসকল মানে সাংস্কৃতিকভাৱে যথেষ্ট সমৃদ্ধ আৰু তেওঁলোকে প্ৰাচীন কালৰ পৰাই তেওঁলোকৰ পৰম্পৰাসমূহ পালন কৰি আহিছে গম পাইছানে সেইকাৰণে আমি বড়োৰ যিবোৰ পৰম্পৰা সেইবোৰ আমি দেখোঁ ন ভাল লাগে আৰু তাৰপাছত আৰু এটা আছে যে বড়োসকলে ৰঙা আৰু কমলা ৰঙৰ কাপোৰ তেওঁলোকৰ প্ৰিয় আৰু সঁচাই ভাল লাগে বড়ো ড্ৰেছবোৰ দেখি হয়নে নহয় সাজপাৰবোৰ দেখি যিটো দখনা সেই দখনাক মানে মেখেলা বুলি কয় তাৰপিছত আইৰণাই বুলি যে এটা বস্তু এটা আমি পালোঁ নহয় আইৰণাই যিখিনিতে পাইছোঁ সাজপাৰৰ ক্ষেত্ৰত পাইছিলোঁ দেই সাজপাৰৰ ক্ষেত্ৰত পাইছিলোঁ আইৰণাই তোমালোকক মই দেখাই দিছোঁ বস্তুটো এইটো আইৰণাই এই আইৰণাইটোক আকৌ কি বুজে জানানে আইৰণাইটোক তোমালোকে এই গলবন্ধা যে আমি কওঁ গলবন্ধা এই গলবন্ধাটোক আইৰণাই বুলি কয় সেইটো মনত ৰাখি থ'বা দখনাটোতো মই ক'লোৱেই তোমালোকক দখনাটো কি বুলি কয় দখনাটোকতো মেখেলা বুলি কয় মেখেলা এই দুটা বস্তু ক'বলৈ ৰখি গৈছিলে পটককৈ আকৌ মনত পৰি গ'ল হয়তো মোৰ পিছফালৰ পৰা আৱাজবোৰ তোমালোকে শুনি থাকিছা চাগে বেয়া নাপাবা তাৰমানে অকণমান প্ৰব্লেম হৈছে গম পাইছোঁ এডজাষ্ট কৰি লোৱা আৰু দেই তাৰপিছত আছে বড়ো চুক্তি দেই প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাওৰ নেতৃত্বত ভাৰত চৰকাৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শাৰদ পাৱাৰদেৱৰ সহযোগত কেইবালানি আলোচনা হোৱাৰ পিছত নিখিল বড়ো ছাত্ৰ সন্থা যিটো এবছু বড়ো গণসংগ্ৰাম সমিতি BPSC আৰু অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱৰ মাজত হোৱা আলোচনা মৰ্মে 1993 চনৰ 20 ফেব্ৰুৱাৰী তাৰিখে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদখন গঠন কৰা হয় ইয়াৰ পাছত বড়োসকলৰ সংস্কৃতি ভাষা শিক্ষা আৰু অৰ্থনৈতিক দিশত উন্নতিৰ বাবে ভাৰত চৰকাৰ অসম চৰকাৰ আৰু বড়ো লিবাৰেশ্যন টাইগাৰৰ মাজত ইংৰাজী 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াছ ডিষ্ট্ৰিক্ট নামাকৰণেৰে এখন নতুন চুক্তি সম্পাদন কৰা হয় এই চুক্তি অনুসৰি BTC বড়োলেণ্ড যিটো টেৰিটৰিয়েল এলেকাত মুঠ 3079খন গাঁও সামৰি লৈ কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি এই 4খন জিলা গঠন কৰা হয় তোমালোকে এইখিনি মনত ৰাখিবা বড়োলেণ্ডৰ আৰু কেইখন গাঁও কৰি লোৱা হৈছিলে সেইটো কথাও তাৰপিছত বড়োসকলক বহু সংখ্যক ব্যক্তিয়ে অসমীয়া জাতীয় জীৱনলৈ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই আহিছে আৰু আজিও সেই কথা আমি সোঁৱৰি থাকোঁ হয়নে নহয় বা স্মৰণীয় সেই তাৰ ভিতৰত ৰাষ্ট্ৰীয় বঁটা প্ৰাপক উস্তাদ কামিনী কুমাৰ নাৰ্জাৰীৰ বিষয়ে আছে তাৰ পাছত তোমালোকে কলা জগতৰ প্ৰখ্যাত শিল্পী শোভা ব্ৰহ্ম তাৰ পাছতে আছে শ্বহীদ বিনেশ্বৰ ব্ৰহ্ম এওঁলোকৰ বিষয়ে তোমালোকে চাবা ইয়াৰ ভিতৰত তোমালোকে পৰীক্ষাত আহিলে লিখিব পাৰিবা তেতিয়া মই তেখেতসকলৰ বিষয়ে কৈ নাযাওঁ আৰু তোমালোকে চাই ল'বা যিকেইটাহঁত মূল পইণ্ট হয় সেইকেইটাহঁত তোমালোকে লিখিলেই হ'ব গোটেইখিনি লিখিব নালাগে বাৰু এই ব্যক্তিকেইজনৰ বিষয়ে যিহেতু ব্যক্তিৰ বিষয়ে আহি যায় ন তেখেতসকলৰ বিষয়ে জানিব লাগিব তাৰপিছতে আছে প্ৰশ্নসমূহত চোৱা
প্ৰথম প্ৰশ্নটোত আছে যে বড়ো ভাষা কি ভাষাৰ অন্তৰ্ভুক্ত। এইটো তোমালোকে জানাই বড়ো ভাষা কি ভাষাৰ অন্তৰ্ভুক্ত। বড়ো ভাষা তোমালোকে জানাই যে বড়ো ভাষা চীনা তিব্বত বৰ্মীয় ভাষা গোষ্ঠীৰ অন্তৰ্ভুক্ত। তাৰ পাছতে পাছৰ প্ৰশ্নটোত আছে বড়ো ভাষা কেতিয়া প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল। বড়ো ভাষাই 1963 চনত প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল। তাৰপাছত আছে বড়োসকলৰ বিষয়ে লিখা দুখন গ্ৰন্থৰ নাম লিখা। বড়োসকলৰ বিষয়ে লিখা দুখন গ্ৰন্থ হ'ল গংগাচৰণ কছাৰীৰ বড়ো ফিছাও আইন আৰু চিত্তৰঞ্জন মুছাহাৰীৰ ফৈমাল মিজিংক। তাৰপিছতে আছে বড়ো ভাষাৰ প্ৰথম গ্ৰন্থখনৰ নাম গংগাচৰণ কছাৰীৰ বড়ো ফিছাও আইন। এইটোতো জানিছা তোমালোকে, মই পাঠটো আলোচনা কৰোঁতে গম পাইছে। তাৰপিছত আছে বড়োসকল পৰম্পৰাগত সাজপাৰত ব্যৱহাৰ কৰা কেইবিধমান চানেকি। এতিয়া তাৰ ভিতৰত তোমাৰ এইকেইটা ক'ব পাৰা ডাউঠু, আগান, ফাৰেও, মেগন, মুফুৰ, আফা, তাৰপিছত দৰাও, মৈখেপ, থাইকি, বিবাৰ, হাজো, আগৰ ইত্যাদি। এইখিনি হ'ল বড়োসকলৰ সাজপাৰ। বহুত আছে বড়োসকলৰ, তাৰ ভিতৰত এইখিনি উল্লেখ কৰিছোঁ। তোমালোকে চাবা আৰু টেক্সটখন পঢ়িলে তোমালোকে পাবাই বাৰু। তাৰ পাছতে এই চমুটোকা আছে দেখিছেনে, উস্তাদ কামিনী কুমাৰ নাৰ্জাৰী আৰু শোভা ব্ৰহ্ম, বিনেশ্বৰ ব্ৰহ্ম, এই তেখেতসকলৰ বিষয়ে ইয়াত আছে। যিহেতু মই দিয়া নাই আৰু এক্সট্ৰাকৈ লিখি, তোমালোকে ইয়াৰ পৰা চাই মূল পইণ্টকেইটাত লিখিলেই হৈ যাব। তাৰ পাছতে তোমালোকে বড়োসকলৰ বিষয়ে মই আকৌ এক্সট্ৰাকৈ অলপ লিখিছিলোঁ, শ্বৰ্টকৈ লিখিম বুলি ভাবিছিলোঁ, কিন্তু তথাপিও মই অকণমান এনেই দেখাই দিছোঁ। এনেদৰে তোমালোকে শ্বৰ্টকৈ বড়োসকলৰ বিষয়ে লিখি ল'ব পাৰা, তেনেকৈ যে ক'ত বাস কৰে বড়োসকলৰ। তাৰপিছত এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট যে অসমৰ জনজাতিসকলৰ ভিতৰত 40.90% লোকেই বড়ো বুলি। এই পইণ্টটো ইম্পৰ্টেণ্ট। বৰ্তমান বড়োসকল ক'ত আছে? কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, বাক্সা, শোণিতপুৰ, কামৰূপ, নলবাৰী জিলাতেই কেন্দ্ৰীভূত হৈ থকা বড়োসকলক অসমৰ অন্যান্য অঞ্চলৰ লগতে ত্ৰিপুৰা, পশ্চিমবংগ, উত্তৰ বিহাৰ, নেপালৰ দক্ষিণাঞ্চলতো বসবাস কৰা দেখা যায়। এইখিনি তোমালোকে লিখিব পাৰা। তাৰপিছত দেশৰ ভিন্ন ভিন্ন অঞ্চলত বসবাস কৰা এই গোষ্ঠীৰ লোকসকলক নানান নামেৰে জনা যায়। সেই কথাটো তোমালোকক মই লেচনটোত দেখাইছোঁৱেই যে পশ্চিমবংগ আৰু নেপালত এওঁলোকক মেচ নামেৰে জনা যায়। আকৌ উত্তৰ কাছাৰ পাহাৰ জিলাত তেওঁলোকক ডিমাচা নামেৰে জনা যায়, হয় নে নহয় বাৰু? এনেকৈ তোমালোকে লিখিলে সহজ হৈ পৰিব, অলপ নিজৰ মতে লিখি ল'লে। তাৰপিছত বড়োসকলৰ আদি বাসস্থান তিব্বত আৰু উত্তৰ পশ্চিম চীন। কালক্ৰমত এইসকল লোক আহি অসমত বসতি কৰিবলৈ লয়। এওঁলোকক মংগোলীয় নৃগোষ্ঠীৰ তিব্বত বৰ্মী ভাষাভাষীৰ লোক আছিল এওঁলোক, হয় নে নহয় বাৰু? তাৰপিছত বড়ো, কুকি, নগা আদি এই ভাষাৰ শ্ৰেণীৰ অন্তৰ্গত। তাৰপিছত বড়ো ভাষাভাষী গোটসমূহ হৈছে কছাৰী, তিৱা, ডিমাচা, গাৰো, ৰাভা, চুতীয়া। এনেকৈ লিখিব পাৰা তোমালোকে। এনেদৰে যদি নোটটো বনাই লোৱা বড়োসকলৰ বিষয়ে, তেতিয়া তোমালোকৰ সহজ হৈ পৰিব। আৰু ভিডিঅ'টো বহুত ডাঙৰ হৈ গ'ল, আজিলৈ ইমানতে সামৰিছোঁ। ভাল লাগিলে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। ধন্যবাদ।